সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ শাওণ মাহৰ 18 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ আগষ্ট মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 10:03 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, ৰাত্ৰি 9:54 চলি থাকিব। আজি যোগ হৈছে ধৃতি যোগ, ৰাত্ৰি 7:33 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:08 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ অগ্নিযোগ হ'ব, দেৱগণ হাতীৰ অস্থি হাতীৰ যোনি হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:54 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মেষ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ মাহেন্দ্ৰ যোগ হ'ব, দেৱগণ ঘোঁৰাৰ অস্থি ঘোঁৰাৰ যোনি, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দুপৰীয়া 2:48 পৰা 4:48 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 8 বজাৰ পৰা 9:42 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো কৰ্ম সোনকালে কৰিবলগীয়া হৈ উঠিব, কাৰণ প্ৰত্যেকটো কৰ্মত আপুনি প্ৰয়োজনতকৈ আগেই কাৰ্যবোৰ শেষ কৰিবলগীয়া হৈ পৰিব। অকণমান ধন খৰচৰ মাত্ৰা আজি দেখা গৈছে, যিটো কাৰণত খৰচত কিছু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজনীয়তা আছে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ সন্মান লাভ কৰিব। বিশেষকৈ ডাঙৰ ব্যক্তি, আপোনাতকৈ ডাঙৰেও আপোনাক আজি সন্মান কৰা দেখা যাব। সকলোৰে মৰম চেনেহ আজি দিনটোত প্ৰাপ্তি নিশ্চয় হ'ব। এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ ক্ষেত্ৰত নতুনকৈ কিছু অনুপ্ৰেৰণা লাভ কৰাও পৰিলক্ষিত হ'ব। অৰ্থাৎ বহুদিন যদি পঢ়াত সিমান মন নাছিল, আজি কিন্তু নতুনকৈ পঢ়িবলৈ আপোনাৰ আগ্ৰহ তাহতিবোৰ বৃদ্ধি পাব। ইয়াৰ বাহিৰে আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। ঘৰত থাকিলেও চাফ চিকুণ হৈ থাকিব। ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে এওঁলোকে খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈহে যোৱা পৰিলক্ষিত হ'ব। লগতে ধৰ্মৰ প্ৰতি আস্থা, ভগৱানৰ ওপৰত বিশ্বাস আজিৰ দিনটোত পুনৰ বৃদ্ধি পাব। মাতৃয়ে মাজে সময়ে কথাবোৰ আপোনাক কিবা কথা বুজোৱা দেখা যাব। গতিকে অন্য ব্যক্তিতকৈ মাতৃয়ে আপোনাক বেছি দায়িত্ব ল'ব, আপোনাক কথাবোৰ বুজাই পৰাই দিয়াও দেখা যাব। গতিকে বাকীবোৰ প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব
চাৰি আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ কোনোবা অচিনাকি ব্যক্তিও আপোনাৰ আজি চিনাকি হৈ পৰিব। গতিকে বিভিন্ন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হোৱাৰ সম্ভাৱনা আহি পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি গুৰুত্ব দি কৰাও পৰিলক্ষিত হ'ব। বিগত দিনত আপোনাৰ কিবা কাম কৰাত সিমান গুৰুত্ব যদিও নাছিল, কিন্তু আজি আপোনাৰ কৰ্মবোৰত পুনৰ গুৰুত্ব বাঢ়িব। পঢ়া শুনাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ আজি পঢ়িবলৈ খুবেই মন যাব। বিশেষকৈ অন্য দিনৰ তুলনাত আজি পঢ়া শুনাত কিছু এক্টিভ থকাও পৰিলক্ষিত হ'ব। আজি অৱশ্যে মাজে সময়ে মনৰ আশাবোৰ পূৰণ কৰিবলৈ খুব মন যাব, কাৰণ যিটো বহুদিনৰ পৰা কিবা কাৰ্য আপুনি কৰিম বুলি ভাবি আছে, সেই কাৰ্যবোৰ আজি পুনৰ কৰিবলৈ আপোনাৰ ইচ্ছা যাব। এলেহুৱা প্ৰবৃত্তি আজি নোহোৱা হ'ব। গতিকে প্ৰত্যেকটো ক্ষেত্ৰত এক্টিভ থকাও এওঁলোকক দেখা যাব। ঘৰত কোনোবা নহয় কোনোবা অতিথি আলহীয়ে হওক নতুবা অন্য কোনোবা ব্যক্তিয়ে আজি ঘৰখন ভৰি থাকিব। গতিকে ঘৰত একাধিক সদস্যৰ আজি আগমন হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ শেষৰ সময়খিনিত কোনোবা এনে ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ সন্ধিয়াৰ সময়খিনি আৰু অকণমান ৰোমান্টিক হৈ পৰিব। গতিকে মন পচন্দৰ প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দিনটোৰ শেষৰ সময়খিনিত দেখা পোৱা গৈছে। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগত আহিব। গতিকে এনে কোনো ব্যক্তিক আপুনি লগ পাব, যি ব্যক্তিৰ সৈতে আপোনাৰ বহুদিন দীঘলীয়াভাৱে হয়তো যোগাযোগ একেবাৰে নাছিল। আজি অৱশ্যে খোৱা লোৱাৰ ক্ষেত্ৰতো সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা দিনটোত লাভ কৰিব। লগতে পুৰণা স্মৃতিবোৰ আপোনাৰ আজি মনত পৰিব আৰু কিছু আৱেগিক হৈ পৰাও পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে প্ৰায় প্ৰত্যেকটো কৰ্ম আপুনি নিজেই কৰিব লাগিব। আনৰ ওপৰত দায়িত্ব দিলে আপোনাৰ কাৰ্যবোৰ কিছু পিছ পৰি ৰোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ কাম নিজেই আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰক। আজি কিন্তু শাৰীৰিকভাৱেও আপোনাৰ ৰোগ ব্যাধিৰ পৰিমাণো বহু পৰিমাণে কম হ'ব, যিটো কাৰণত আপুনি নিজৰ স্বাস্থ্যত কিছু সকাহ অনুভৱ কৰিব পাৰিব। লগতে কথাবোৰ এওঁলোকে গভীৰভাৱে চিন্তা কৰাও দেখা যাব, কাৰণ এওঁলোকৰ যিকোনো কাৰ্য প্ৰথমতে ভালদৰে নিৰীক্ষণ কৰিহে কৰা দেখা যাব। গতিকে কাৰ্যবোৰ প্ৰথমতে এওঁলোকে ভালদৰে নিৰীক্ষণ কৰিব, তাৰপিছতহে কৰ্মত আগবঢ়া দেখা যাব। ইয়াৰ বাহিৰে আজি কোনোবাই অৱশ্যে আপোনাক ধন বিচাৰিব পাৰে। আনৰ বাবে আপুনি ধন খৰচ কৰিবলগীয়া হয়তো কোনোবা সময়ত হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো এওঁলোকৰ বৃদ্ধি পাব। গতিকে কিছু ধাৰ্মিক প্ৰবৃত্তি, ধাৰ্মিক ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি বিকাশ পাব। বাকী কিন্তু প্ৰত্যেকটো দিশত শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি আনক দান পুণ্য কৰি মানসিক শান্তি লাভ কৰা দেখা যাব। গতিকে কোনোবাই সহায় বিচাৰিলেও এওঁলোকে আজি আনক সহজতে সহায় সহযোগিতা কৰা দেখা যাব। আজি অৱশ্যে ধন সম্পৰ্কীয় অকণমান সমস্যা আহিব পাৰে, কাৰণ আপোনাৰ হাতত পৰ্যাপ্ত ধন সিমান নাথাকিব। যিমান খৰচ হ'ব তাতকৈ হাতত ধন কমকৈ থাকিব। আজি কিন্তু আপোনাৰ সুখ দুখৰ সহভাগী প্ৰিয় ব্যক্তি আপোনাৰ মনৰ সেই সুখ দুখবোৰ কিছু জানিব বিচৰা দেখা যাব। আজি নিজৰ ক্ষমতা দক্ষতা দেখুওৱাৰ বাবেও খুব ভাল সময়, কাৰণ আজিৰ দিনটোত আপুনি মান সন্মান প্ৰতিষ্ঠাও লাভ কৰিব। নিজৰ যদি কিবা গোপন প্ৰতিভা আছে
সেই প্ৰতিভাবোৰ দেখুওৱাৰ সুযোগ সুবিধাও আজি লাভ কৰিব। অকণমান মোবাইল টিভিৰ সৈতে ব্যস্ততা আজি বাঢ়িব, বিশেষকৈ ছ'চিয়েল মিডিয়া হওক বা অন্য মনোৰঞ্জনৰ যিবোৰ ক্ষেত্ৰ আছে তেনে ক্ষেত্ৰৰ সৈতে আপোনাৰ দিনটোৰ কিছু সময় পাৰ হ'ব। কিন্তু বিশেষকৈ সন্ধিয়াৰ সময়খিনি আজি আপোনাৰ বাবে স্মৰণীয় হৈ ৰ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি পুৰণা দিনৰ যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি পুনৰ যোগাযোগত অহা দেখা যাব। ঘৰত আজি কিবা মাংগলিক কাৰ্য আৰম্ভণি নতুবা চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘেঁহু বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অকণমান কথা বতৰা বেছিকৈ ক'বলগীয়া হৈ পৰিব। আজি কিন্তু ৰাতিপুৱাৰ ভাগতে কিবা ভাল খবৰ আপুনি শুনিবলৈ পাব, কাৰণ ৰাতিপুৱাৰ আজি সময়খিনি আপোনাৰ বাবে খুব এক ভাল সময় হিচাপত পৰিগণিত হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কথা আনক প্ৰকাশ কৰিব বিচৰাও দেখা যাব। গতিকে ভালপোৱা ব্যক্তিকে হওক নতুবা বেয়া পোৱা ব্যক্তিকে এওঁলোকে মনৰ কথাবোৰ খুলি কোৱা পৰিলক্ষিত হ'ব। লগতে কোনোবাই আপোনাৰ হয়তো পৰীক্ষা কৰিও চাব পাৰে কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মবোৰ কিমান উন্নত হৈছে নতুবা কিমান গ্ৰহণযোগ্য, সেই বিষয়ে অন্য ব্যক্তিয়ে হয়তো পৰীক্ষা কৰি মাজে সময়ে চাব পাৰে। কিন্তু চেষ্টাত সফলতাৰ আজি বিশেষ যোগ দেখা গৈছে, যিটো কাৰণত আপুনি যি কাৰ্যতে চেষ্টা নকৰক কিয় আপোনাৰ চেষ্টাই আজি সফলৰূপে ফলৱৰ্তী হৈ পৰাও দেখা যাব। লগতে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, নিজক কেনেকৈ ধুনীয়া দেখাব পাৰি, সেই ধৰণৰ চিন্তা চৰ্চাও আজি আপোনাৰ মনত চলি থাকিব। লগতে আজি খৰচো আপুনি কৰিব লাগিব, বিশেষকৈ ঘৰৰ নামত কিছু খৰচ হোৱাৰ আজি সম্ভাৱনা কিন্তু পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। চৰকাৰৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান সতৰ্ক আপুনি থাকিব চৰকাৰী যিকোনো কাৰ্যত। বাকী কিন্তু আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তাৰ উদয় হ'ব। গতিকে ভাল ভাল চিন্তাবোৰ আপোনাৰ মনত আহিব, মনৰ পৰা বেয়া চিন্তাবোৰ আজি নোহোৱা হ'ব। আজি ধন আগমন হ'ব, যিমান সিমান খৰচৰ মাত্ৰা আজি দেখা পোৱা গৈছে। বিশেষকৈ ধনৰ আদান প্ৰদান আদি হৈ থাকিব। যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে ব্যৱসায়িক লেনদেন কৰাৰ বাবে আজি দিনটো অতি উত্তম দিন। কিন্তু কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান সংযম হ'ব, কাৰণ আপুনি কিবা কথা ক'লে হয়তো কোনোবাই সোনকালে বেয়া পাব পাৰে। গতিকে অকণমান কথা বতৰাত কিছু সংযম হ'ব। লগতে কৰ্মক্ষেত্ৰত আপোনাৰ কোনোবা গোপন শত্ৰুৱে আপোনাৰ কাৰ্যবোৰত অকণমান খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে কিছু সতৰ্ক থাকিব। আজি কিন্তু আপোনাৰ প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো খুবেই ধুনীয়া সময়। নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো অতি উত্তম দিন। এনে কোনো ব্যক্তিক আজি লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ জীৱনত অনাগত দিনত কিবা পৰিৱৰ্তন আপুনি শুনিবলৈ পাব। তেনেধৰণৰ ব্যক্তিৰ সৈতে আজি যোগাযোগ আপোনাৰ নিশ্চয় হ'ব। খেলা ধূলা কৰিলে সৰু সুৰা আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে চাই চিতি খেলা ধূলা কৰাৰ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবেও খুব দিনটো এক ভাল দিন, কাৰণ পঢ়া শুনাত আজি বুদ্ধিমত্তা এওঁলোকৰ বিকাশ পাব। বাকী লক্ষ্য কৰিলে অন্য বাকীবোৰ দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে দিনটোত শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন নতুন আশাৰ উদয় হ'ব। আজি আনৰ ওপৰত তেওঁলোকে বেছিকৈ আশা কৰি থকা
দেখা যাব। লগতে নতুন পথ আপোনাৰ আজি মুকলি হোৱাৰ সম্ভাৱনা আছে। গতিকে কোনোবা ক্ষেত্ৰত নতুন কিবা খবৰ আজি অহাৰ সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কত সামাজিক দায়িত্ব অকণমান বাঢ়িব। বিশেষকৈ প্ৰিয়জনৰ সৈতে লগ হৈ আপুনি সমাজৰ দায়িত্ব কিবা কৰিবলগীয়া হ'ব পাৰে। কিন্তু নতুন নতুন ক্ষমতা দক্ষতাবোৰ আজি বিকাশ পাব। নতুন টেকনিক ব্যৱহাৰ কৰিহে এওঁলোকে আজি যিকোনো কৰ্ম কৰা দেখা যাব। আজি আপোনাৰ দৈহিক সৌন্দৰ্যতা বাঢ়িব। বিগত দিনৰ তুলনাত আপোনাৰ স্বাস্থ্য পাতিত কিছু নিজেই সবলতা যেন অনুভৱ কৰিব পাৰিব। আজি বিভিন্ন ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ বাঢ়িব। লগতে ধন আগমনৰ পথো আপোনাৰ বাবে মুকলি হৈ পৰিব। কাৰণ কোনোবা নহয় কোনোবা পথেৰে অকণমান হ'লেও আপোনাৰ হাতত ধনৰ আগমন হ'ব। ইষ্ট মিত্ৰ কুটুম্বৰ সৈতেও আজি পুনৰ যোগাযোগ হ'ব। কাৰণ বহুদিন যোগাযোগ আপোনাৰ নাছিল, কিন্তু আজি পুনৰ যোগাযোগ হ'ব ধৰিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত অকণমান অনীহা ভাৱ চলিব পাৰে। গতিকে পঢ়িবলৈ আজি সিমান ইচ্ছা যদিও নাথাকিব, কিন্তু বাকীবোৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকল বেছি এক্টিভ থকা দেখা যাব। পঢ়া শুনাত অকণমান মন কমকৈ থাকিব। বাকী বেলেগ বেলেগ ক্ষেত্ৰতহে এওঁলোকক ব্যস্ত থকা পৰিলক্ষিত হ'ব। বাকী কিন্তু আপোনাৰ শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। কিছু সময় এঠাইত, কিছু সময় অন্য এঠাইত আপুনি ব্যস্ত থাকিব লাগিব। প্ৰেমৰ ফালৰ পৰা আজি দিনটো খুবেই এক ভাল দিন। লগতে আপুনি কিবা কাৰ্য কৰিব, কিন্তু সেই কাৰ্যৰ লাভালাভ নতুবা ফলাফলবোৰ অন্য ব্যক্তি হয়তো চুৰি কৰি লৈ যাব পাৰে। গতিকে আপোনাৰ ক্ৰেডিট অন্য ব্যক্তিয়ে লৈ যোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। কাৰণ পৰিয়ালত আজি আনন্দময় পৰিৱেশ আপুনি দেখিবলৈ পাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনে আজি সোনকালে কিন্তু খং অভিমান কৰাও আপোনাক দেখা যাব। প্ৰত্যেকটো ক্ষেত্ৰত আপুনি সহযোগ আনৰ পৰা লাভ কৰিব। নিজৰ ঘৰৰ পৰিয়ালতকৈ অন্য ব্যক্তিহে আপোনাক আজি বেছি সহায় সহযোগিতা নিশ্চয় কৰিব। এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা আজি নিমন্ত্ৰণো হয়তো লাভ কৰিব পাৰে। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো দিনটোত আজি কিছু সুযোগ সুবিধাৰ সম্ভাৱনা আছে। আজি নিজৰ বাবে সিমান সময় নাপাব। কাৰণ বেছি সময় আপোনাৰ ব্যক্তিগত কামতকৈ বাহিৰা কামতহে ব্যস্ত থাকিবলগীয়া হৈ পৰিব। ঘৰত কিন্তু আজি ইলেক্ট্ৰনিক বস্তুৰ হয়তো মেৰামতি পুনৰ কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি সকলোকে মৰম চেনেহ কৰা দেখা যাব। আনৰ প্ৰতি সহানুভূতিবোৰ আজি আপোনাৰ বিকাশ পাব। আজি বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আপোনাৰ পুনৰ যোগাযোগ হ'ব। বিশেষকৈ আপোনাৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব। প্ৰিয়জনক আপুনি ক্ষমা কৰি দিবলগীয়া হ'ব পাৰে। কাৰণ প্ৰিয়জনৰ দ্বাৰা আজি কিবা সৰু সুৰা ভুল হোৱা পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ আজি কিন্তু পঢ়াত অকণমান অনীহা ভাৱ আহিব পাৰে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু দূৰত থকা দেখা যাব। আপুনি নিজৰ কাম বনবোৰ আজি নিজেই কৰিব লাগিব। আনক যদি কিবা দায়িত্ব দিয়ে, সেই দায়িত্বৰ কাম বনবোৰ আজি কিছু পিছ পৰি ৰ'ব। ঘৰত অৱশ্যে মেৰামতিৰ কাম, ঘৰৰ কিবা গৃহ নিৰ্মাণৰ নতুবা ঘৰৰ বিভিন্ন ধৰণৰ কাম আজি চলি থকাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কৰিম বুলি ভবা কাৰ্য আজি সম্পূৰ্ণ কৰিহে এৰা দেখা যাব। কিন্তু সকলো কৰ্মত আপুনি ভবাতকৈ অকণমান কিছু পলম হ'ব। যেতিয়া ভাবিছে তাতকৈ কিছু কাৰ্যবোৰ পলম হোৱা দেখা যাব। কিন্তু ধৈৰ্য ধৰি থাকিব। অন্তিম সময়ত হ'লেও আপোনাৰ সকলো কাৰ্য সম্পূৰ্ণ হ'ব।
আজি পিতৃ মাতৃয়ে কিবা কথাত আপোনাক খং কৰিব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰা দেখা যাব। নিজৰ কিবা কাৰ্য একাষৰীয়া কৰি এওঁলোকে আনৰ কাৰ্যবোৰত সহায় সহযোগিতা কৰা দেখা যাব। ঘৰত আজি বিভিন্ন ব্যক্তিৰ আগমন হৈ থাকিব, কাৰণ ঘৰখনত আজি আপোনাৰ মানুহেৰে ভৰি থাকিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়াত শিক্ষাগুৰুৰ কিছু সহায় ল'বলগীয়া হৈ পৰিব। ইয়াৰ বাহিৰে আজি নিজৰ মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিবলৈ খুবেই মন যাব। সাংস্কৃতিক ক্ষেত্ৰতো এওঁলোকক আজি কিছু জড়িত থকা দেখা যাব, অৰ্থাৎ নৃত্য, গীত, কলা, কৌশল এনেধৰণৰ কাৰ্যৰ সৈতে এওঁলোকক জড়িত থকা দেখা যাব। কিন্তু কাৰোবাক আপুনি প্ৰতিশ্ৰুতি নিদিব, কাৰণ আজি প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতি হয়তো সময়ত কিবা কাৰণবশতঃ আপুনি ৰাখিব নোৱাৰিবও পাৰে। ইয়াৰ বাহিৰে ৰাতিপুৱা কৰিবলগীয়া কাম আপোনাৰ কিন্তু ৰাতিপুৱাৰ ভাগত নহ'ব, অকণমান পলম হোৱাও দেখা যাব। হয়তো আজি ৰাতিপুৱা শুই উঠাটো আপোনাৰ কিছু পলম হ'ব পাৰে। লগতে পেটৰ অকণমান সৰু সুৰা সমস্যা থাকিব, বিশেষকৈ পেটৰ বিষ নতুবা পেটৰ সৰু সুৰা সমস্যাই আপোনাক আজি কিছু আমনি কৰিব। গতিকে নিজৰ যত্ন ৰাখিব। মাতৃৰ আজি কিবা ভাল খবৰ আপুনি ঘৰত শুনিবলৈ পাব, কাৰণ মাতৃ বংশ নতুবা মাতৃপক্ষৰ আজি কোনোবা ক্ষেত্ৰত উন্নতি প্ৰগতিৰ যুগ আজি পূৰ্ণৰূপত দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ধনাগমৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে কম বেছি পৰিমাণে হ'লেও ক'ৰবাৰ পৰা আজি ধনৰ আগমন হ'ব। আজি কৰ্মক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি কাম আপুনি কৰিব লাগিব, যিটো কাৰণত অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে, নহ'লে হয়তো স্বাস্থ্যত কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিয়ে আপোনাক হয়তো বহুদিনৰ পৰা আপোনাৰ কাম বনত কিছু ফল' কৰি আছে, আপোনাক অনুসৰণ কৰি আছে, আপুনি কেনেধৰণে কাৰ্য কৰি আছে সেই কাৰ্যবোৰ নিৰীক্ষণ কৰি আছে, তেনে ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব। লগতে প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাৰ কথাবোৰ আজি বুজি উঠাও পৰিলক্ষিত হ'ব। ৰাতিপুৱাৰ ভাগতে আপুনি ক'ৰবাত ওলাই যাব লাগিব, কাৰণ আজিৰ দিনটোত পুৱাৰ পৰাই আপোনাক কিছু ব্যস্ততাৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। প্ৰয়োজনতকৈ বেছি কাৰ্য আপুনি আজি কৰিবলগীয়া হৈ পৰিব। লগতে পিতৃ মাতৃয়ে আপোনাক আৰ্থিকভাৱে সহায় কৰাও পৰিলক্ষিত হ'ব। ধন টকা পইচাৰ ক্ষেত্ৰত আজি কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি মেনেজ হোৱাও পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাগুৰুক এওঁলোকে অনুসৰণ কৰা দেখা যাব। শিক্ষাগুৰুৰ দৰে এওঁলোকে নিজৰ প্ৰতিভাবোৰ বিকাশ কৰিব বিচৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰতিটো ক্ষেত্ৰত আজিৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি বেমাৰ আজাৰৰ পৰা সকাহ প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে স্বাস্থ্য পাতিত আজি বিগত দিনৰ তুলনাত সবলতা আহিব। যদি আপোনাৰ ঘৰৰ পৰা ক'ৰবাত কিবা সা সম্পত্তি আছে, তেতিয়াহ'লে সেই সা সম্পত্তিৰ পৰা আপোনাৰ লাভৰ কিন্তু সম্ভাৱনা আজি পূৰ্ণৰূপত দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ ওপৰত মাজে সময়ে সন্দেহ উপজিব, কিন্তু সন্দেহে আপোনাৰ সম্পৰ্কত কিছু খেলি মেলি আনিব পাৰে। গতিকে সন্দেহ সিমান বৰ বেছিকৈ নকৰিব। আজি কিন্তু বেলেগ বেলেগ ব্যক্তিৰ সৈতে মিলা প্ৰীতি আপোনাৰ বৃদ্ধি পাব। ঘৰৰ ব্যক্তিতকৈ ঘৰৰ পৰা বাহিৰত থকা বেলেগ বেলেগ ব্যক্তিৰ সৈতেহে আপোনাৰ আজি যোগাযোগবোৰ বৃদ্ধি পাব। আজি
ঘৰৰ চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা, নতুবা অন্য কিবা ঘৰুৱা কাম আপুনি নিজেই হাতে কৰিব লাগিব। আজি সুখ দুখৰ কথাবোৰ আনৰ সৈতে প্ৰকাশ কৰিবলৈ আপোনাৰ খুবেই মন যাব। এই ৰাশিৰ বিদ্যাৰ্থীসকলক আজি লিখা পঢ়াত ব্যস্ত থকাও দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি উত্তম দিন। লগতে আজি এবাৰ কৰি থকা কাম বনবোৰ আপুনি পুনৰ দুবাৰ তিনিবাৰ কৰিবলগীয়াও হ'ব পাৰে। অৰ্থাৎ কিছু একেটা কাম আপোনাৰ হয়তো বাৰম্বাৰ কৰিবলগীয়াও হৈ পৰিব। মোবাইলৰ জৰিয়তে আপোনাৰ কাৰ্যবোৰ আজি আগবাঢ়িব। যিকোনো কাম এওঁলোকে ঘৰত থাকি মোবাইলেৰেও আজি কৰা দেখা যাব। বাকী কিন্তু প্ৰায় প্ৰতি ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে ধুনীয়াকৈয়ে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।